গাইজ এই মহিলাজনী কোন হয় মই নাজানো, কোন হয় এই চুতমাৰাণী কোন হয় মই নাজানো, কিন্তু আপোনালোকৰ ওচৰত মোৰ এটা ৰিকুৱেষ্ট যে এই কথাখিনি শুনি লোৱা। মুছলিমৰ মানে যিটো চৰিত্ৰ কেৰেক্টাৰ বুলি ক'ম বহুতেই বেয়া। আৰু মই যদিও ধৰ্মত গ্ৰহণ কৰিছোঁ মানে মই এনেকৈ দেখা নাই, নিজ চকুৰে মই দেখিছোঁ মানে নিজৰ ভনীয়েকৰ লগত ফিজিকেল মই নিজ চকুৰে বহুত দেখিছোঁ। মানে মানুহ কি অকলশৰে থাকিব নোৱাৰে, বহুত মতা মানুহ মাইকী মানুহ অকলশৰে থাকে। অসমীয়া মানে সনাতনী ধৰ্মৰ ল'ৰাবিলাক মানে মতা মানুহবিলাকক মই ইমান বেয়া চৰিত্ৰ দেখা নাই বেছি। নিশ্চয় গাইজ আপোনালোকে কথাখিনি বুজি পাইছে আৰু গম পাইছে যে এই চুতমাৰাণী কৈ আছে যে মুছলমানৰ চৰিত্ৰ বেয়া, মুছলমানৰ চৰিত্ৰ বেয়া কেনেকৈ গম পাইছে? নিশ্চয় কোনোবাই তেওঁক মুখত ফকি ঢালিছে, তেওঁৰ মুখত ফকি ঢালিছে, সেইকাৰণে সি গম পাই আছে চৰিত্ৰ বেয়া। কোনে ঢালিছে আৰু কিয় ঢালিছে সেইটো অলপ কৈ যাবি, ঠিক আছে? চুতমাৰাণী, এজন মুছলমানৰ কাৰণে 10জন মুছলমানক তই অপমান নকৰিবি আৰু অপমান কৰি কথা নকবি, গম পাইছনে নাই? চুতমাৰাণী, তোৰ মুখত এজন মুছলমানে ঢালিছে পকি আৰু তই 10জনক তই অপমান কৰি কথা কৈ আছ যে মুছলমান ধৰ্মটো, মুছলমানৰ চৰিত্ৰটো বেয়া, এয়া সেয়া কৈ আছ ন? চুতমাৰাণী, তহঁতৰ নিচিনা 2-3জনৰ কাৰণে, 2-3জন হিন্দু ধৰ্ম, 2-3জন লেতেৰা মানুহৰ কাৰণে সকলো গোঠা ধৰ্ম, হিন্দু ধৰ্মৰ বদনাম হৈ আছে, গম পাইছনে নাই? চুতমাৰাণী, কিন্তু সকলো এনেকুৱা নহয় আৰু সকলো এনেকুৱা নকয় আৰু নকৰে। তোৰ নিচিনা চুতমাৰাণী, তোৰ মুখত ফকি ঢালি দিছে নহয়, সেইকাৰণে তোৰ বেছি লাগিছে, গম পাইছনে নাই? তোৰ মুখত ফকি ঢালাৰ কাৰণে বেছি তোৰ লাগিছে আৰু বেছি তই দুখ পাইছ, গম পাইছনে নাই? চুতমাৰাণী ফকি ঢালিছে, তই কাৰোবাৰ মুছলমানক কিবা কৈছিলি আৰু কোনোবাই তোৰ কথাটো শুনা নাই, এনেকুৱা হৈছে। চুতমাৰাণী, কিয় এনেকুৱা কৈ আছ মুছলমানৰ চৰিত্ৰ বেয়া? চুতমাৰাণী, তই ফেচ টু ফেচ মোৰ লগত কথা ক'বলৈ আহ, ঠিক আছে? ফেচ টু ফেচ কথা ক'বলৈ আহিবি দেই, গম পাই যাবি। চুতমাৰাণী ফকি ঢালি দিছে তোৰ মুখত আৰু তই এইটো এজনে ঢালিছে আৰু 10জনক বদনাম কৰি আছোঁ। ভিডিঅ'টো শ্বেয়াৰ মাৰি এই চুতমাৰাণীক দেখুৱাই দিবা আৰু এই চুতমাৰাণীক দেখি পেলাই মোৰ ভিডিঅ'ৰ ৰিপ্লাই কৰিব, ঠিক আছে? কি ক'ব লাগে ক'ব আৰু মই কি ক'ব লাগে মই কৈ যাম, ঠিক আছে? চুতমাৰাণী, লেতেৰা ছোৱালী, মহিলা, ফক।